এই ইয়ালৈকে ভলিউমটো কমাবলৈ কোৱা হ'ল মোৰ গাটো ভাল নহয় কি হৈছে তোমাৰ আজি কোৰ্টত থাকোঁতে বুকুখন বিষালে উঘাটো ছুটি হ'ল ভয় খালো মই ডাক্তৰৰ ওচৰলৈ দৌৰ দিলোঁ ডাক্তৰে অজস্ৰ পৰীক্ষা কৰিবলৈ দিলে ৰিপৰ্ট অহা সপ্তাহতে দিব কি লাভ মাৰাকৈ এইবিলাক কথা শুনিবলৈ তোমাৰ সময় আছে জানো মই উমেশক ভাতৰ যোগাৰ কৰোঁ তুমি মোক কিবা ক'ব কৈছিলা পাছত ক'লে হ'ব দিয়া নালাগে এতিয়াই কোৱা কাইলৈ আৰু কি যুদ্ধ আৰম্ভ হয় ঠিক নাই কোৱা কি ক'ব কৈছা মানে দেউতা মই যে কৈছিলোঁ বিকাশৰ কথা যাক মই ভাল পাওঁ সি আহিছে ক'লৈ ধুবুৰীলৈ আহিছে সি হোটেলতে আছে দেউতা তাৰ এটা চাকৰি হৈছে আৰু ঘৰেও তাক বিয়াৰ কাৰণে ধৰি আছে কিন্তু সি মোৰ বাৰে বেলেগক বিয়া নাপাব সি তোমাক এবাৰ লগ পাব বিচাৰিছে লগ পাই সকলোখিনি চাকি কৰিব বিচাৰিছে সকলোবিলাক সিদ্ধান্ত তোমালোকে লৈ পেলাইছা ইয়াৰ মাজলৈ মোক আনিছে তোমাৰ অনুমতি অবিহনে মই আগবাঢ়িব নোৱাৰো প্ৰেম কৰাটোতো মোৰ অনুমতি লোৱা নাছিল কোনেও কাকো সুধি প্ৰেম নকৰে দেউতা প্ৰেম নিজে নিজে হৈ যায় আমাৰো হৈ গ'ল ইজনে সেইজনক এৰি থাকিব নোৱাৰা হ'ল দুদিনমান ফোন নকৰিলে কিবা মনটো বেয়া লগা কেইদিনমান ৰং নকৰিলে চাৰিওফালে অন্ধকাৰ যেন লগা এইবোৰ নিজে নিজে হৈ যায় বিয়াৰ পিছতো এই নিজে নিজে হৈ যোৱা প্ৰেমবোৰ বাহাল থাকিব থাকিব দেউতা সুখী হ'ব পাৰিবা তাৰ লগত যৌৱনৰ আৱেগবোৰ নোহোৱা হৈ যোৱাৰ পিছত দৌৰি নাহাকৈ কেতিয়াও নাহো দেউতা দুখীয়া ঘৰৰ ল'ৰা হ'লে বিকাশৰ এটা ধনী মন আছে আৰু যাৰ মনটো ধনী হয় সি সকলোকে হেঁপাহ পলুৱাই মৰম দিব পাৰে বিকাশে পাৰিব তুমি আমাৰ গৈ তাক লগ ধৰা মাতি দিবা তাক কাইলৈ দেওবাৰ কাইলৈ মাতি দিবা থেংক ইউ দেউতা আৰু এই তাৰ ঘৰৰ কাষত টেলিফোন আছে যদি আছে দেউতাৰাক তাৰ দেউতাৰে লগাই দিবলৈ ক'বা একেলগে কথা পাতি মই বিয়াৰ দিন চিট খাটাং কৰি পেলাম বিয়াৰ দিন খাটাং কৰিবা ইমান সোনকালে নালাগে নালাগে যদি নকৰো মইনো কেতিয়া ক'লো দেউতা নালাগে বুলি তুমিও যে মানে তুমিও থাকে আমাৰ মাৰাই কিন্তু এইবিলাক কথা মানি নলয় তুমি বুজালে মানি ল'ব কিয়নো ময়ো জানে যে এইখন ঘৰত কিবা এটা সিদ্ধান্ত লোৱাৰ অধিকাৰ মাতকে তোমাৰ বেছি হেল্ল' বিকাশ নহয় মানে বিকাশ তুমি কিয়কচোন মই একো কৰা নাই চাকৰিৰ বিজ্ঞাপনটো আনি তোমাৰ হাতত দিছিলো তুমি নিজৰ মেধা শক্তিৰে চাকৰিটো পাইছা এই ক্ষেত্ৰত মোক কৃতিত্ব দিবলগীয়া একোৱেই নাই এইবাৰ কিয় কৈছে ছাৰ আপুনি বিজ্ঞাপনটো আনি নিদিয়া হ'লে এই চাকৰিটো মোৰ কাৰণে কেতিয়াও সম্ভৱ নহ'লহেঁতেন আৰু এতিয়া চাকৰিটো মোৰ কাৰণে এটা ডাঙৰ সকাহ এতিয়া ৰৈ থাকিব নালাগে তোমাৰ ভনীজনী শান্তি নিকেতন যাওঁ বুলি কৈছিল নহয় পঠিয়াই দিয়া নহ'লে আৰু এটা কাম কৰা ঘৰটো ৰিপেয়াৰ কৰি লোৱা মেৰামত কৰি লোৱা প্ৰতিগৰাকী মহিলাৰে এটা ভাল ঘৰত বাস কৰাৰ ইচ্ছা থাকে তোমাৰ মাৰ আৰু তুমি এতিয়া যোৱা কৰিব এইখন এখন জাহাজৰ ঠাই ইয়াত যেতিয়াই যিকোনো মানুহ প্ৰৱেশ কৰিব কথাৰ বহলা মাৰিব নোৱাৰে এই পৰিমাণে চাকৰি কৰাৰ খবৰ কি আহিছে চাকৰি কিবা লেবোৰ পোৱা নাই আৰু বহুতে পাইছে প্ৰত্যেকৰে চাকৰি কৰা আনন্দ শ্বেয়াৰ কৰি থাকিব এজন জাহাজৰ হাতত সময় নাথাকে সেই কথাই লোকে জনাতে চৰি মেডাম ছাৰ মই গৈ থাকোঁ আরে পরিমাণ শুনা শুনা পরিমাণ রবা তোমরা কিবা বেয়া কি করো হ্যাঁ দুখিয়া ঘৰৰ ল'ৰা হ'ব পাৰে কিন্তু তাত ভদ্ৰতা আছে সংস্কাৰ আছে তাৰ সাংস্কৃতিক পৰিৱৰ্তনত ডাঙৰ দীঘল হোৱা ল'ৰাটি তেনেহ'লে যাব পাৰিব তিনি চাৰিটা থাকি আহিব সাংস্কৃতিক পৰিৱেশৰ দুৱাৰটোৱে এনেও আপুনি সেই ঘৰুৱা জিলাবোৰতো থাকিবানে প্ৰতিজন পুৰুষে কেনেকৈ ভাঙা চিঙা ঘৰত থাকিব পাৰে য'ত কোনো শান্তিৰ অভাৱ লগতে প্ৰশান্তিৰ অভাৱ নহয় এনেকুৱা ঘৰ মই কিন্তু আপোনাৰ এই ছোৱালী কেইজনী কথা এটা কওকচোন আপুনি বোলে ডাঙৰৰ ভালপোৱা ল'ৰাটো মাতি পঠিয়াইছে সিহঁতে বোলে বিয়াৰ দিন বাৰো ঠিক কৰিব ওলাইছে মইতো এইটো কথা একো গমেই নাপাওঁ সৰুজনী ৰুমত বিচিনা বিচি কৰি থাকোঁতে গম পালোঁ মই এটা ইতিমধ্যে ডিচিশ্যন লৈ পেলাইছোঁ ল'ৰাটোক মাতি পঠিয়াইছোঁ ডাঙৰ মাজনী আনিবলৈ দিছে ইয়াত বোলে ভাল পাই বিয়া পাতিব কৈছে সুখী হ'ব বুলি কৈছে
এই ক্ষেত্ৰত আমি আৰু টনা আজৰা কৰি নাথাকো তুমি ইয়াৰ মাজত নকমা মাজত তুমি ঘুমাবে এই বিয়া হ'ব নোৱাৰে মই ডাঙৰক কৈছোঁ গতিকে এই বিয়া মই হ'বলৈ নিদিওঁ পৰিয়ালৰ মানুহৰ ওচৰত নিজৰ মান সন্মান খেদাই পিয়ন চকীদাৰ ঘৰলৈ মই ছোৱালী বিয়া দিওঁ অনুমতি দিছো নুবুজাকি নাই এইবোৰ চাল খেলিছে মোক লাভ পাত্তা হৈ ৰাখি ৰখে মোৰ লগত আৰু সিহঁত যদি সুখী হয় তাত আপত্তি কৰিবলগীয়া কি আছে আপত্তি আপোনাৰ নাথাকিব পাৰে কিন্তু মোৰ আছে এই বিয়াত মই কেতিয়াও সন্মতি নিদিওঁ আৰু মোৰ সন্মতি অবিহনে কোনেও এই বিয়া পাতিব যাব নোৱাৰে আৰু যদি তেনে কিবা হয় তেনেহ'লে মই সেইটো কাহিনী লাভ নাই এনেকুৱা আৰু তিনিটা বটল মোৰ হাতত আছে একেলগে মোৰ মুখত ঠাই দিছে নিজৰ ছোৱালীৰ লগত জেদাজেদি কৰিব লাজ নালাগে তোমাৰ আৰু আপোনাৰ লাজ নালাগে নিজৰ ছোৱালীক প্ৰেম দিলা নীৰৱ নিৰৰ্থ খাবলৈ বিকাশ আহিছে আহা বিকাশ সোমাই আহা এইজন মোৰ দেউতা মাকটো তুমি চিনি পোৱাই নাপাইছিল মোক চিনি পোৱাত ইমান সহজ নহয় কি কয় দেউতা মাক তুমি মনাব পৰা নাই নেকি পৰা নাই যদি পৰা নাই তুমি মোক আলফুলকৈ কন্যাদান কৰিবা আমাৰ দুয়োকে সুখী হোৱাৰ আশীৰ্বাদ দিবা বাছ আমাক আৰু একোৱেই নালাগে যোৱা বিকাশ দেউতাক কৈ ল'বা তোমাৰ লগত কথা পাতিব বুলি জানি বিকাশৰ দেউতাকে বৰ ভয় খাইছিল ভাবিছিল ইমান ডাঙৰ মানুহ এজনৰ লগত কেনেকৈ কথা পাতিব পাছত যেনিবা বিকাশে কনভিন্স কৰালে মই বিকাশে ক'লো দেউতা ঘৰত আছেনে পুৱাৰে পৰা বহি আছে দিয়কচোন দিয়ক হেল্ল' দেউতা এই মানে দেউতাই তুমি ধৰি থাকা যোৱা দেউতা পাৰিলে অহা মাহতে দিনবাৰ ফিক্স কৰিবা আৰু ৰৈ থাকিব নোৱাৰিম কি হ'ল ৰৈ আছা যে হেল্ল' বুলি কোৱা আকৌ হেল্ল' মই নিৰ্মালীৰ দেউতাকে কৈছোঁ তাই বোলে আপোনাৰ ল'ৰাক ভাল পায় দুয়ো বিয়া পাতিব খুজিছে এয়া যে সম্ভৱ নহয় দেউতা আপুনি আপোনাৰ ল'ৰাক বুজাই দিব তাই যাতে মোৰ ছোৱালীৰ পৰা আঁতৰি থাকে এইবোৰ তুমি কি কৈছা দেউতা আৰু নিজে যদি আঁতৰি নাহে মই পুলিচ ওলাবলৈ বাধ্য হ'ম মই এজন জাজ হয় মোৰ আদেশ পুলিচে কিমান আখৰে আখৰে পালন কৰে সেয়া আপোনাক বুজাই দিব নালাগে আপোনাৰ ল'ৰাক আপুনি বুজাই দিব মই বুজাব লগা হ'লে কথাটো বেলেগ ফালেহে যাব এইবোৰ তুমি কি ক'লা দেউতা তুমিতো মোক কথা দিছিলা আমাৰ বিয়া দিনবাৰ ঠিক কৰিবলৈ তোমাৰ কি হৈছে দেউতা তোমাৰ ইমান প্ৰেছাৰ দিছে নহয় এইবোৰ তুমি ইমান প্ৰেছাৰ কৰিছা নহয় হয়নে নহয় কোৱা দেউতা কোৱা না মই আহোঁ এই বিকাশ আৰু কেতিয়াও নহয় দেউতাই মোক কথা দিয়া কাৰণে হ'ব নিৰ্মালী বহুত হ'ল মোৰ দেউতাক ফোন ধৰিবলৈ দি তেওঁক এনেকুৱা অপমান কৰিব নালাগিছিল মোৰ দেউতাই সৰু চাকৰি কৰিব কিন্তু সেইবোৰ তেওঁৰ এটা সন্মান আছে আজি মোৰ কাৰণে দেউতাই কথা শুনিব লগা তেওঁৰ সন্মান নষ্ট কৰা হ'ল এইবোৰ মই হজম কৰিব নোৱাৰো পুলিচ পঠাব নালাগিছিল মই নিজে আঁতৰি যাম নিৰ্মালী এই কি কৈছা তুমি এইবোৰ মা দেউতাই নামানিলে নাই আমি দুয়োকে মন্দিৰত নামানে মাফ কৰি দিম পুলিচৰ গোপ খোৱাৰ ইচ্ছা মোৰ নাই কথাত সোমোৱাৰ ইচ্ছা নাই সকলো শেষ কথাই হাতত পেলাই থৈ মোক নাযাবা বিকাশ মই কৈছিলোঁ নহয় মোৰ আগত তেল ধৰি লাভ নাই হাৰি মৰাটো ঠাণ্ডা ঠিকেই কৈছা মা বৰ বেয়াকৈ হৰুৱাই দিলা ভালে পাইছিলোঁ এটা ল'ৰা কিন্তু ইমান ডাঙৰ অপৰাধ
কৰি পেলাম যে কোনো ডাঙৰ ঘৰৰ ডাঙৰ চাকৰি কৰা ল'ৰাই মোক বিয়া পাতিব লাগে মোক দেখিলে যদি লেই চেই কৰে তো পেলাই কি কৰে কি কৰিবি তই বেয়া ছোৱালী হওক বদনামী হওক অধপতনে যাও এটা জীৱনত এজনী ছোৱালী যিমান বেয়া বেছি বেয়া হ'ব পাৰে কিমান বেছি বেয়া হ'ব তুমি যে কৈছিলা সঁচা অৰ্থ সেই উদন্ত ছোৱালীজনী হ'বলৈ চেষ্টা কৰিম কয়জনৰ বাকী বটল কেইটা দিয়া তোমাৰ কাম হৈ গ'ল যেতিয়া এইকেইটা দৰকাৰ নাই পেলাই দিওঁ সাংঘাতিক ফাঁকি দিব পাৰাহে তুমি এইবাৰ প্ৰথম ইয়াৰ আগতে তুমি মোৰ লগত এনেকুৱা ঠগবাজি কৰিছা যিবোৰ কথা মই গমেই নাপালো এইজনী দেখোন আমাৰ মেধা মনে মনে থাকা বুলি কৈছো মনে মনে থাকা আৰু এটা শব্দও নকবা কলেজত পঢ়াৰ দিনাৰে পৰা বিয়াৰ ৬-৭ বছৰলৈকে তুমি মোক ব্যৱহাৰ কৰি আহিছা পুতলাৰ দৰে নচুৱাই আহিছা মোক আৰু তোমাৰ জীৱনত যেতিয়া মোৰ প্ৰয়োজন শেষ হৈ গ'ল মোক দলিয়াই পেলাই দিলা আঁতৰি ফুৰা হ'লে তুমি পলাই ফুৰা হ'লে তুমি মোৰ পৰা পলাই ফুৰিলো পলোৱাৰ বাহিৰে মোৰ হাতত অন্য উপায় নাছিল এখন সংসাৰ আছে মোৰ মানুহজনৰ তোমাৰ বাবে মই সেইবোৰ নষ্ট হ'ব দিব নোৱাৰো আৰু সেইকাৰণে তুমি মোকেই নষ্ট কৰি পেলালা মোটাহি বলাই পেলালা মোক তুমি মই তোমাক বহুত বাৰ বিয়া পাতিবলৈ কৈছিলো তোমাৰ দৰে সকলোৱে ভদ্ৰতাৰ মুখা পিন্ধি ঘূৰি ফুৰিব নোৱাৰে মই কাকো ঠগোৱা নাই আমাৰ মাজত যি সম্বন্ধ আছিল সেয়া দুয়োৰে সন্মতিত আছিল তাত তোমাৰ হাজবেণ্ডৰো সন্মতি আছিল কি হ'ল গাত লাগিছে নে লাজ লাগিছে তোমাৰ ৰঙা চকুক আৰু মই ভয় কৰি নচলো কেতিয়াও নচলো নাই মই একো নকৰো মই একোৱে নকৰো যি কৰিবা তুমি কৰিবা মোৰ সেই ইচ্ছাটো পূৰণ কৰিবা মাতা তোমাৰ ছোৱালীকেইজনী মাতা সোনকালে মাতা ডাঙৰজনী নাই লাভ হৈ গৈছে আজিকালি তাই খুব ড্ৰিংকছ কৰা হৈছে আৰে সৰুকেইজনীতো ড্ৰিংকছ কৰা নাই সিহঁতক মাতা সিহঁতক আরে কি কৈছো শুনিছনে নাই নহয় মানে মাজনী এখেতৰ দুজনী ছোৱালী আছিল ছোৱালী দুজনী এক্সিডেণ্টত ঢুকাল এখেতে তহঁতৰ মাজত এখেতৰ ছোৱালী দুজনীক বিচাৰি পায় সেইবাবে তহঁতৰ মুখৰ পৰা দেউতা শব্দটো শুনিব এইটোৱে মোৰ শেষ ইচ্ছা মাজনী এইটোৱে মোৰ শেষ ইচ্ছা এই শেষ ইচ্ছাটো পূৰণ কৰাৰ পিছত মোৰ আৰু কোনো ইচ্ছা নাথাকিব মাতি দিয়া কমসে কম এটা চিনাকি দি মোক এইখন পৃথিৱীৰ পৰা আঁতৰি যাবলৈ দিয়া এবাৰ দেউতা বুলি মাতা এয়া চোৱা মই তোমালোকৰ হাত জোৰ কৰিছো ইৰাদা কৰি কান্দিছো এবাৰ মোক দেউতা বুলি মাতা
মাত্ৰ এবাৰ মাতা এবাৰ মোক দেউতা বুলি মাতি এই মোকে অভিশপ্ত জীৱনটোৰ পৰা মুক্তি দিয়া হে মাধুৰী এই মাতষাৰ শুনাৰ পিছত মই আৰু কেতিয়াও গেলে না মই কেতিয়াও নহওঁ মই তোমাক কেতিয়াও আমনি নকৰোঁ মোৰ মৰা কোনেও দেখা নাপাব প্লিজ এবাৰ দেউতা বুলি মাতা মাত্ৰ এবাৰ মাতা প্লিজ মই তোমালোকৰ দেউতা মই তোমালোকৰ দেউতা আগতে বেলেগক ভাল পাই বিপদে গৈছিলো এতিয়া নিজকে বেয়া পাই মই বিপদে গৈ বিকাশৰ বিয়া হৈ গৈ ধুমধামেৰে বিয়া হ'ল কিবা ফোন কৰি খবৰটো দিছিল আৰু মই তাক ফোন কৰি শুভেচ্ছা দিছো কৈছো তাক মোক সপোন নেদেখিবা সপোনবোৰ বদনামী হ'ব সপোনবোৰ বদনামী হ'ব আৰামী চকীখন বাৰান্দাত আছে ইয়ালৈ অলপ আৰাম কৰোঁ নাই মোৰ একো হোৱা নাই তোমালোক ভিতৰলৈ যোৱা সঁচাই কৈছো মোৰ একো হোৱা নাই মই মিছা কথা ক'ব নাজানো আৰু সঁচা মিছাৰ মাজত প্ৰভেদটো বুজি নাপাওঁ মই মাৰ খাই গৈছো তাতে আজি মোক ডক্টৰ বৰঠাকুৰে বৰ দীঘলীয়া সান্তনা বাণী শুনালে বুজিছে তেওঁ মোক ক'লে আপুনি ইমান টেনশ্যন কিয় কৰে ইয়াত ইমান টেনশ্যন ল'বলগীয়া কথাই নহয় বিশ্বৰ কমচে কম পৃথিৱীৰ কমচে কম 25% মানুহৰে পিতৃ হোৱাৰ ক্ষমতা নাথাকে আপোনাৰো নাই হাৰ্টৰ বেমাৰে মই কৈছো মই টেনশ্যন কৰা নাই ডাক্তৰ একেবাৰে টেনশ্যন কৰা নাই আজিৰ তাৰিখত মোৰ সমান সুখী মানুহ এই পৃথিৱীত কোনোৱে নাই মোৰ পিতৃ হোৱাৰ ক্ষমতা নাই অথচ 3জনীকৈ কন্যা সন্তানে মোক দেউতা বুলি মাতে ইয়াতে আনন্দ কথা কি হ'ব
বিচাৰ কৰা এখনত বহি বেলেগৰ সমস্যাৰ ৰায়দান কৰি আহিছো নিজৰ বিলিখা পিছুৱাই গ'লে কেনেকৈ হ'ব সিদ্ধান্তটো দিবই লাগিব হুকুমটো জাৰি কৰিবই লাগিব এই যে কাজ কৰা থিয় হৈ আছে সেইগৰাকী মোৰ পত্নী গোটেই জীৱনটো একেবাৰে পত্নী ধৰ্ম পালন কৰি কটালে আৰু এই কেইগৰাকী এই তিনিজনী মোৰ ছোৱালী মোক দেউতা বুলি মাতে মোক সিহঁতৰ কাৰণে মোক কি বা কৰা নাই সিহঁতৰ সুখ আনন্দৰ কাৰণে যেতিয়া যি বিচাৰিছে তাকে দিছো মৰম দিছো বিশ্বাস দিছো সাহস দিছো ইমান কৰি কি দিছে এখন অশান্তিৰে জৰ্জৰিত সংসাৰ অভব্য আচৰণ আৰু অসভ্য চাল চলনেৰে ভৰা এখন মাছৰ বজাৰ হেন ঘৰ এদিনৰ কাৰণেও এক মুহূৰ্তৰ কাৰণে সিহঁতে ভাবি চাইছিলে ঘৰৰ এনে পৰিৱেশে মোক কিমান আঘাত দিব পাৰে কিমান কষ্ট দিব পাৰে ৰাতি বিচনাত শুই যেতিয়া গাড়ীত মূৰটো গুজি হুকুকাই কাঁদি থাকো দেখিছিলে সিহঁতে ভাবি চাইছিলে এই চিঞৰ বাখৰ মোক কিমান বেমাৰী কৰি তুলিব পাৰে ভাবি চাই মোৰ মনৰ খবৰ ল'বলৈ যেতিয়া কাৰোৱে হৈ নাই মই এই মনৰ আদালতখন বহুৱাবলৈ বাধ্য হ'লো তেওঁ হয়তো ক'ব মই যি কৰিছো ইয়ৰ অনাৰ ছোৱালীকেইজনী ভালৰ কাৰণেই কৈছো ইয়ৰ অনাৰ মোৰো ত্যাগৰ মূল্য আছে ইয়ৰ অনাৰ মই যি কৰিছো ছোৱালীকেইজনী ভালৰ কাৰণেই কৰিছো মই কম তুমি নিজে ভাল হৈ আছাতো বুঢ়ীবাই কি ভাল কৰিছা মোক কৰ পৰা নি এই ছোৱালী তিনিজনী মোক বাপে খালে পেলালা আরে কম প্রমাণ ছড়ানোর একটা সীমা আছে নির্লজ্জ হওয়ার একটা সীমা আছে ধৈর্যের একটা সীমা আছে এই ছোৱালী তিনিজনে হয়তো পাব আমি দেউতাকে তো বেয়া করব না কোনোদিন বেয়া করব না আমি মাত্র অলপ স্বাধীন হব খুঁজছো কিন্তু মই কম স্বাধীন হওয়ার নামত পাবে যেতিয়া নগ্ন হয়ে ঘুরিব এই নির্বাক দর্শক কপালৰ জ্বলা-জুইত জাপি পৰিব মন যাব অনুভৱ কৰিছে তহঁতে কেতিয়া অনুভৱ কৰিছে তই কিয় কৰিবি তহঁতো মোৰ একোৱেই নহয় আচল সত্যটো এই পৰিয়ালটো মোৰ একোৱেই নহয় মোৰ আশে পাশে সিহঁতৰ কোনো অস্তিত্বই থাকিব নোৱাৰে মোৰ নামত কোনেও সেন্দুৰ ল'ব নোৱাৰিব মোক কোনে দেউতা বুলি মাতিব নোৱাৰিব এই মিছা মূৰৰ পৰা মুক্ত হৈ মই এটা সঁচা জীৱন বিচাৰি এটা সঁচা জীৱন Eta cosa así murió ahora. An extreme true life. An extreme true life, Your Honor. An extreme true life. আবেদনকারীর সকলে যুক্তিতর্ক বিচার পরিষদ পাছত মহামান্য আদালতে তেওঁ মুক্ত পরীক্ষার সিদ্ধান্ত গ্রহণ করেছে আর এই মুক্তির একটাই উপায় মৃত্যু দণ্ড মনৰ আদালতখনে হুকুম জারি করেছে এই হুকুম আখরে আখরে পালন করবই লাগিব বহুত টকা দিম মোৰ ৰিটায়াৰমেণ্টৰ পাছত পোৱা টকাৰ সিংহভাগ তই পাবি
লোক নেদেখুৱাব ছাৰ তাৰে তই তোৰ ঘৰটো ঠিক ঠাক কৰিব পাৰিবি তোৰ ভৱিষ্যত সুনিশ্চিত কৰিব পাৰিবি নাই ছাৰ মই নোৱাৰোঁ জেলত সোমাই থাকিব পাৰিবি মোৰ জেপৰ পৰা যে নিতৌ 100-200 টকাকৈ চুৰ কৰি থাক সেইবোৰ পুলিচক লগাই দিলে জেলত পচি মৰিব লাগিব নাই ছাৰ মোক জেললৈ নপঠাব ছাৰ মই জেললৈ নাযাওঁ তেনেহ'লে মোৰ লগতে থাক নিজকে সাজু কৰ স্বাধীন ভাৰতৰ আটাইতকৈ শীতল মস্তিষ্কৰে কৰা এক নৃশংস হত্যাকাণ্ডৰ অংশীদাৰ হ'বলৈ তোমাৰ এটা কথা মনত আছেনে কি কথা এই যে মই তোমাক সুধিছিলো এই যে পয়জনৰ বটলটো মই তোমাৰ পৰা লৈছিলো চুৰিয়াই দিছিলো তুমি যে কৈছিলা আৰু কেনেকুৱা 3টা বটল আছে পাছতে কৈছিলা নাই বুলি মোক ঠগাইছিলা মই যে কৈছিলো এই প্ৰথম নে ইয়াৰ আগতেও মোৰ লগত এনেকুৱা ঠগবাজি তুমি কৰিছা এই প্ৰশ্নটোৰ উত্তৰ মই পাই গলো নিজকে ঠগাইছা নিজৰ বিবেক বুদ্ধিক ঠগাইছা সেইকাৰণে জীৱনত এটা দিনো এটা মুহূৰ্ত শান্তিৰে কটাব পৰা নাই এইবোৰ আপুনি কি বলকি আছে তুমি বুজি নাপাবা বুজি পাবলৈ তোমাৰ হাতত সময়ো নাই Good night, দেউতা। পাৰ্টিত নাচোতে নাচোতে ভাগৰ লাগি গ'ল। মই এতিয়া শুই যাম, দেউতা। শুই যাম। মই জানি তুমি মোক ক্ষমা কৰিবা এই ঘৰত তুমিয়ে আছিলে একমাত্ৰ যি নিজৰ ভাল পথ লৈ মোৰ ওপৰত ভৰসা কৰিছিলা মই সেই ভৰসাক সন্মান দিব নোৱাৰিলো বাদ দিয়া না, দেউতা। কি লাভ এইবোৰ কথা? চবটো শেষেই হৈ গ'ল। Good night, দেউতা। মই তোমাক ভাল পাওঁ, দেউতা। Good night. Good night. ঠিকেই কৈছা তুমি চব শেষ হৈ গ'ল যদি হোৱা নাই এটা চব শেষ হ'ব লাগিব কি হ'ল দেউতা? হঠাতে আমাক কেনেকৈ মাতি আনিলা? হোষ্টেলৰ পৰা কোনোমতে পাৰ্মিশ্যন লৈ আহিছোঁ। দেউতা, মা আৰু কাকত ইহঁতে মাহীয়েকৰ ঘৰলৈ গ'ল কোৱা না দেউতা। কি দৰকাৰী কথা কাৰণে আমাক কেনেকৈ মাতি আনিছা? কোৱা না। বাৰু ইমান উত্ৰাৱল নহ'বা ভাগৰি জুগৰি আহিছা ইমান লম্বা জাৰ্ণি কৰি মুখ হাত ধুই ভাত খাই শুই যোৱা কাইলৈ খোৱা হ'ব হ'ব দেউতা। ভণ্টি, ব'ল বা। চাওঁ কোন আছে কি দেউতা? নে একো নহয় যোৱা ব'ল বা।
কৈছিলে কিয় তাইক মই এবাৰ মৰম কৰিছিলো বেয়াকৈ বিদায় দিলো কি কৰো ছাৰ আগৰ দুটা যি কৰিছিল পুতি পেলা য'ত য'ত তেজ লাগি আছে চব মচি কাচি চিনচাপ নাইকিয়া কৰি দিয়ে আদালতৰ হুকুম সিহঁতৰ কোনো চিনচাপ থাকিব নোৱাৰে এইবোৰ আমি কি কাম কৰিলো ছাৰ একো বেয়া কাম কৰা নাই এইখন পৃথিৱীত সকলো মানুহৰে নিজৰ নিজৰ শৈলীত জীয়াই থকাৰ অধিকাৰ আছে মই নিসংগ হৈ গৈছিলো হৈ গ'ল কিয় আপুনিতো ক'ৰবালৈ গুচিও যাব পাৰিলেহেঁতেন নাই, নোৱাৰিলোহেঁতেন। সিহঁত মোৰ পিছে পিছে আহিলেহেঁতেন অথবা মই সিহঁতৰ আগে আগে মায়া মায়া উমেশ মায়া মায়াত বন্দী হ'ব পাৰি কিন্তু মুক্ত হোৱাৰ উপায় নাই এয়া দেখিছ না এয়া সৰুজনীৰ তেজ আৰু এইখিনি ডাঙৰজনীৰ তেজ সৰুজনীৰ তেজ আৰু এয়া ডাঙৰজনীৰ তেজ অথচ ইয়াৰ এটুকুৰা তেজ মোৰ ব্লাড গ্ৰুপৰ সৈতে নিমিলে দলিয়াই দিবি এইডাল ইমান লেতেৰা কিন্তু বৰ ভয় লাগিছে ছাৰ ডাঙৰ মানুহ হাত দীঘল মানুহ বাচি যাব মোৰ কি হ'ব মোৰ কি হ'ব সব কথা ভাবি করে হয় মোৰ মানুহক বুজালো এয়া কোনো বিচাৰক ভূপেন ৰাজখোৱাৰ ফাঁচি নহয় বিচাৰক ৰাজখোৱা বিচাৰক হিচাপে সদায় শুদ্ধ আছিল এয়া এজন ৰহস্যময় মানুহৰ ফাঁচি যিয়ে নিজৰ মনতে এখন আদালত গঢ়ি তুলিছিল আৰু মনৰ আদালতে এটা ভুল ৰায়দান কৰিছিল এনে এটা ভুল যাৰ সপক্ষে কোনো যুক্তি নাই যাৰ আঁৰত কোনো নীতি নাই আদৰ্শ নাই কৈ দিব মোক বা মোৰ কাহিনীটোক ৰাইজে যেন সোনকালে পাহৰি যায় আৰু যেন মনত ৰাখে ধৰি ল'ব ইটছ জাষ্ট এ ক্ৰাইম ষ্টৰী কেৱল এটা অপৰাধ কাহিনী